জুবিনৰ বাবে ইতিহাস সলনি হ'ল ইছলাম ধৰ্মত। ইছলাম ধৰ্মমতে মছজিদ আৰু মাদ্ৰাছাত গান বাজনা বজোৱাটো একেবাৰে নিষিদ্ধ। মাদ্ৰাছা বা মছজিদত গান বা মিউজিক বজাব নোৱাৰে, এই বিষয়ে কোৰাণ শ্বৰীফত লিখা আছে। কিন্তু এই ইতিহাস সলনি কৰি দিলে জুবিন গাৰ্গে। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, অসমীয়াৰ গৌৰৱ, অসমীয়াৰ সম্পদ, হিয়াৰ আমঠু জুবিন গাৰ্গ হঠাৎ আমাৰ মাজৰ পৰা নোহোৱা হ'ল। এই শোক সকলোৰে হৃদয়ৰ শিৰে শিৰে সোমাই গৈছে। সকলোৱে জুবিন গাৰ্গৰ বাবে হিয়া ধাকৰি কান্দিছে, কেৱল কান্দিছে। কোনো জাতি জনজাতিৰ মাজত সীমাবদ্ধ হৈ থকা নাই। তেওঁৰ শোকত বাজ বিচাৰ হোৱা নাই হিন্দু মুছলমানৰ। সকলোৰে প্ৰিয় আছিল আমাৰ জুবিন গাৰ্গ। এই দুখতেই একুৰা জুইৰ দৰে জ্বলিছে মাদ্ৰাছাটো। ইতিহাসৰ সকলো সীমা অতিক্ৰম কৰি মাদ্ৰাছাত বাজিল জুবিনৰ কালজয়ী গীত।